নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমে যেহেতু আলোচনা কৰিছিলে বা পোনপ্ৰথমে তেখেতে ঘোষণা কৰিছিলে 17 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় 3.0 টকাটো দিয়া হ'ব তাৰ পাছত তেখেতে ঘোষণা কৰিলে 25 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ পূজাৰ আগে আগে আপোনালোকক যেটো অৰুণোদয় টকা হয় হেইটো আপোনালোকৰ একাউণ্টত সোমাব কিন্তু জুবিন গাৰ্গৰ অৰ্থাৎ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই 21 ছেপ্টেম্বৰ তাৰিখে সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিলে যে 25 ছেপ্টেম্বৰত আপোনালোকৰ যেটো অৰুণোদয়ৰ টকা হয় হেইটো নোহোমাব আৰু যদি হেই লাইভ ভিডিঅ'টো আপোনালোকে চাব বিচাৰে ডেসক্ৰিপচনৰ লিংকত দিয়া আছে আপোনালোকে হেই লাইভ ভিডিঅ'টো চাই ল'ব বহুত পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা অৰুণোদয়ৰ সভা লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ শিডিউল হৈ আছিল এই গোটেইবোৰ এতিয়া ৰিশিডিউল হ'ব আৰু ৰিশিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম আপোনালোকে শুনিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেটো মন্তব্য তেখেতে কৈছে যে 25 ছেপ্টেম্বৰত আপোনালোকৰ অৰুণোদয় টকাটো দিয়া নহব এই কাৰণেই দিয়া নহব কাৰণ বহুতো কামকাজ তেওঁলোকৰ এতিয়াও বাদ পৰি আছে অৰ্থাৎ যেহেতু বহুতৰে এটকীয়া মেছেজ অহা নাই এটকীয়া মেছেজ নহা সকলৰ কামকাজ চলি আছিল যেহেতু সকলোৰে একাউণ্টত টকাটো সোমাব লাগিব যিসকলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিঠিসমূহ আহিছে এতিয়া কথা হ'ল এই যেটো অৰুণোদয় টকা কেতিয়া সোমাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান সময়লৈকে কোন ধৰণৰ টুইটাৰ জৰিয়তে জনোৱা নাই আৰু লগতে সংবাদমেলৰ জৰিয়তে জনোৱা নাই যে কোন তাৰিখত আসলতে কোন তাৰিখতনো হেই টকাটো ৰিলিজ কৰিব পৰৱৰ্তী পৰ্যায়ত আপোনালোকক ডেটটো ঘোষণা কৰিম বুলিহে হেই লাইভ ভিডিঅ'টিৰ জৰিয়তে জনালে ইয়াতে দেখিবলৈ পাইছে মাজত মাত্ৰ দুটা দিন আছে 26 আৰু 27 তাৰিখ ইয়াতে আপোনালোকে দেখিছে 28 to 2 অক্টোবৰ আপোনালোকৰ যেটো দুৰ্গা পূজা হয় 28 তাৰিখৰ পৰা 2 অক্টোবৰ তাৰিখলৈকে চৰকাৰী কৰ্মচাৰীয়ে আপোনালোকৰ যেহেতু কামকাজ বন্ধ কৰি ৰাখিব আপোনালোকে নিশ্চয় জানে আৰু চৰকাৰী কৰ্মচাৰীয়ে যদি আপোনালোকৰ কামকাজ নকৰে তেনেহলে অৰুণোদয় টকাটো দিয়াটো সম্ভৱ নহয় আপোনালোকে ইয়াতে মন কৰিব 28 তাৰিখটো ইয়াতে দিয়া আছে 2 অক্টোবৰ পুৰা চৰকাৰী বন্ধ হ'ব আৰু তেওঁলোকৰ যদি চৰকাৰী বন্ধ হয় তেনেহলে অৰুণোদয়ৰ কামকাজ বাদ পৰিব তেনেহলে আপোনালোকৰ যি অৰুণোদয়ৰ টকা হয় কেতিয়া সোমাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে পৰৱৰ্তী পৰ্যায়ত আমি তাৰিখ ঘোষণা কৰিম পৰৱৰ্তী পৰ্যায়ত যদিও তাৰিখ ঘোষণা কৰে তেওঁলোকে অক্টোবৰ মাহতহে আপোনালোকৰ যেটো টকা হয় টকা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে যেহেতু এই কেদিন চৰকাৰী কৰ্মচাৰীসকলে কামকাজ বন্ধ কৰি ৰাখিব আৰু অৰুণোদয়ৰ যেটো টকা হয় যেহেতু চৰকাৰী কৰ্মচাৰীসকলে যদি কামকাজ কৰে তেতিয়াহে আপোনালোকৰ একাউণ্টত টকাটো সোমাব ইয়াতে আপোনালোকে চাব পাৰে ক্যালেন্ডাৰখন যদি আপোনালোকে চাই ইয়াতে আপোনালোকৰ প্ৰায় 27 তাৰিখৰ পৰাই বন্ধই হ'ব আপোনালোকে ইয়াত দেখিছে প্ৰায় 27 তাৰিখৰ পৰাই বন্ধ হ'ব প্ৰায় অক্টোবৰ মাহৰ 2 তাৰিখলৈকে তেনেহলে যদিহে আপোনালোকৰ এই যিকেটা দিন হয় বন্ধ হৈ থাকে তেনেহলে আপোনালোকৰ যেটো অৰুণোদয় টকা হয় অক্টোবৰ মাহতহে দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনালো আৰু যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যেটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব